এয়া বনাইছোঁ আজি মই বুঢ়া বৰালিৰ লগত পকা তেতেলী। গতিকে চাব কি ধৰণে বনালোঁ। ভাল পালে লাইক কমেণ্ট কৰিব দেই। এয়া বৰালি মাছ 3 পিচ লৈছোঁ মই, একদম ডাঙৰ ডাঙৰ পিচ দেখিছে নাই। আৰু এইখিনি নিমখ হালধি আৰু মিঠাতেল দি সানি থৈছিলোঁ মই। খুব বেছি 15 মিনিটমান হ'ব, কাৰণ সানি থ'ব লাগিব, নহ'লে বৰ বৰালি মাছ ভাজিলে ফুটে। গতিকে আপোনালোকে মিঠাতেল দি এই ধৰণে অকণমান সময় থৈ দিব। মিঠাতেল দি লগে লগে ভাজিলে কিন্তু ফুটিব দেই। আৰু এইখিনি হৈছে তেতেলী, এনেকৈ তিয়াই থৈছোঁ। এতিয়া আৰু বনাম। এয়া মাছ পিটিকি দি দিলোঁ। বৰ বেছি অলপ অলপ ফুটে আৰু, কিন্তু খুব বেছি নুফুটে। আৰু কেৰাহীখন লেতেৰা নকৰিব, এখন কেৰাহীত মই কুন্দুলি ভাজিছিলোঁ, ভজা কেৰাহীতে মই এনেকৈ দি দিলোঁ। আৰু এতিয়া সেইখিনি তেলতে দিছোঁ পাঁচফোৰণ, লগতে শুকান জলকীয়া আৰু এইখিনি লৈছিলোঁ আলু বইল কৰি, সেইকাৰণে খুব মিহি কৰা নাই আৰু আলুখিনি দি। আৰু ইয়াত মই নিমখ হালধি চব দি দিলোঁ। আলুখিনি মই খুব মিহিকৈ পিটিকা নাই, অলপ গোটা গোটা হৈ থাকিলে আমাৰ ভাল পায়। আৰু আপোনালোকে খুব মিহিকৈ পিটিকি ল'লেও পিটিকি ল'ব, একো কথা নাই। এতিয়া তেতেলীখিনি মই ইয়াত দি দিওঁ। আৰু অলপ পানী যোগ কৰি দিম, কাৰণ তেতেলীহে দিছোঁ, তেতেলী পানী। আৰু এতিয়া উতল আহিলে কেঁচা জলকীয়া দি দিছোঁ। আৰু শুকান জ্বলাকেইটা মোৰ জ্বলাই হয়, সেইটো কাৰণে কেঁচা জলকীয়া কমকৈ দিছোঁ। আৰু জ্বলা নাখালে আপুনি নিদিব। আমাৰ আকৌ টেঙা আঞ্জাত অকণমান জ্বলা হ'লে ভাল পায়। এতিয়া এখন উতলিব দিম মাছখিনি, কাৰণ আধা ফ্ৰাইহে কৰিছোঁ, অলপ সিজিব দিব লাগিব। এয়া হৈ গ'ল বুঢ়া বৰালিৰ লগত পকা তেতেলী। কি ধুনীয়া! এতিয়া আজি ৰ'দো খুব চোকা হৈছে। এতিয়া আৰু গৰমত খাব আৰু এখন আঞ্জা। আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু নতুনকৈ মোৰ চেনেলত আহিছে যে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।